ৰাজনৈতিক দল নহয় যেন কুৰুক্ষেত্ৰহে ৰাজীৱ ভৱন নিশাৰ আন্ধাৰত ৰাজীৱ ভৱনত প্ৰচণ্ড মাৰপিট প্ৰিন্সৰ মাৰত ধৰাশায়ী জিন্স NSUৰ নিৰ্বাচনক লৈ ৰক্তাক্ত ৰাজীৱ ভৱন প্ৰদেশ কংগ্ৰেছৰ হেডকোৱাৰ্টাৰত নিশা ঘটিল এক লোমহৰ্ষক কাণ্ড প্ৰচণ্ড মাৰপিটত তেজৰ চেকুৰাৰে ভৰি পৰিল ৰাজীৱ ভৱনৰ মজিয়া দৰ্জা মাৰি যুৱ কংগ্ৰেছৰ জিন্স বৰা নৃশংস আক্ৰমণ সন্মুখত ৰাজ্যিক যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ পূৰ্বে চলি আছিল সদস্য ভৰ্তি অভিযান ইয়াৰ মাজতে সোমবাৰে সন্ধিয়া যুৱ কংগ্ৰেছৰ দুটা ফৈদৰ মাজত সংঘাতত প্ৰকৃত হ'ল জিন্স বৰা নামৰ সভাপতি পদৰ প্ৰাৰ্থীগৰাকী অভিযোগ মতে NSUৰ দুই নেতা মিঠু আহমেদ আৰু কৌশিক বৰুৱাই হেনো চলাইছিল এই আক্ৰমণ ৰাজীৱ ভৱনত যেন কোনো অনুশাসন নাই আগতেও এইটো ভৱনত সংঘটিত হৈ আহিছে বহুকেইটা মাৰপিটৰ ঘটনা এইবাৰ চাৰিজন NSUই যুৱকৰ মাজত প্ৰথমতে লাগিল কথাৰ কটাকটি আৰু তাৰ পিছত প্ৰচণ্ড মাৰপিট ৰাজীৱ ভৱনৰ বন্ধ কোঠাৰ মাৰপিটে এনে ৰূপ পালে যে জিন্স বৰা নামৰ যুৱকজনৰ মূৰ ফালি যায় এই আক্ৰমণৰ পিছত আঘাতপ্ৰাপ্ত জিন্স বৰা ভৰ্তি হ'ল GMCHত ৰাজীৱ ভৱনৰ যুৱ কংগ্ৰেছৰ বন্ধ কোঠাৰ ভিতৰত ঘটি যোৱা নৃশংস কাণ্ডৰ পিছতেই দুই পক্ষই ভঙাগড় আৰক্ষী থানাত দাখিল কৰিলে এজাহাৰ নিশাই আৰক্ষীয়ে আটক কৰে যুৱ কংগ্ৰেছী মিঠু আহমেদক কিন্তু এতিয়াও পলাতক হৈ আছে প্ৰিন্স বৰা আৰু কৌশিক বৰুৱা নিশা ৰক্তাক্ত কাণ্ডক লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দুই পক্ষৰ পৰা বিচাৰিছে ঘটনাৰ কাৰণ ঘটনাক লৈ দলটোৰ মাজত অব্যাহত প্ৰতিক্ৰিয়া দোষী যুৱক কেইজনে কঠোৰ শাস্তি পাব বুলি কয় APCCৰ মিডিয়া বিভাগৰ মুৰব্বী বেদব্ৰত বৰাই এইটো গৰিহণাযোগ্য ৰাজীৱ ভৱনৰ নিচিনা এটা পবিত্ৰ হলত বা প্ৰেক্ষাগৃহত এনেধৰণৰ কথা বতৰা হোৱাটো অত্যন্ত আমি লজ্জিত আৰু যোনে এই ধৰণৰ ঘটনাৰ লগত জড়িত হৈছে তেওঁলোকক ইতিমধ্যে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে দলৰ তৰফৰ পৰা তেওঁলোকৰ বিৰুদ্ধে চকজ কৰা হৈছে তেওঁলোকক কিয় এনেকুৱা কৰা হৈছে এই ঘটনাক গৰিহণা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৰাজনীতি কৰিবলৈ গ'লে এনেকৈ মাৰপিট হোৱাটো উচিত নহয় ইমান উগ্ৰতাটো ভাল নহয় আমি গৰিহণা দিছোঁ কিন্তু ইয়াতকৈও বেছি দুৰ্ভাগ্যজনক কথাও হৈছে আপোনালোকে সেইখিনিও চাব বিজেপিৰ অফিচত কেতিয়াবা উলংগ মৃতদেহ পোৱা যায় কেতিয়াবা কিবা কিবি হৈ যায় সেই গতিকে আমাক যাতে কোনো সমালোচনা নকৰে মই এইটোৱে অনুৰোধ কৰিম আপোনালোকৰ মাধ্যমেৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানেও এই ঘটনাক ব্যক্তিগত আক্ৰোশ আখ্যা দি ক'লে তেওঁলোকৰ দুজন মানুহৰ মাজত কাজিয়া এই কাজিয়াটোৰ লগত সংগঠনৰ ৰাজীৱ ভৱনৰ কোনো ধৰণৰ সম্পৰ্ক নাই আৰু ইয়াত ইতিমধ্যে কি ব্যৱস্থা ল'ব লাগে দলে সেয়া সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাক্তন সাংসদ RP শৰ্মাই এই ঘটনাক বিচাৰি পালে চৰকাৰ গঠনৰ সম্ভাৱনাৰ ইংগিত যেতিয়া সদস্য বাঢ়ি যায় কম্পিটিশ্যন বেছি হয় ধৰক আগতে কেন্দ্ৰীয় বিচাৰি পোৱা নাছিলোঁ আমি ধৰক 91ৰ কথা কৈছোঁ কিন্তু কংগ্ৰেছ চৰকাৰ হ'ল এতিয়া কংগ্ৰেছৰ কাৰণে একোটা সমষ্টিৰ কমেও 10জন 12জন 15জন কেণ্ডিডেট তাৰ মানে দলৰ স্থিতি বাঢ়িছে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ